Many residential buildings, business establishments, etc. are evolving illegally. That Honorable Sir, the land of tea states are not only a tea cultivation land to us, but it is the land where our history, culture, identity, livelihood connected with. Therefore, Honorable Sir, we believe that under your active and supreme leadership, you will take an immediate action to evict those illegal settlers and make the land of Lahorijan and Nirmal Kumar tea state encroacher free. Dear Honorable Sir, if the aforesaid humble prayer of evictions of illegal encroacher not evicted within 7 days, we will call an indefinite sit-in demonstration starting from 4th March 2024. আমি লাহৰিজান আৰু নিৰ্মল কুমাৰ টি ষ্টেট যি বেদখল চলি আছে ইয়াৰ প্ৰতিবাদত আমি যোৱা সময়বিলাকত আমি আন্দোলন কাৰ্যসূচী লৈছোঁ আৰু আজিও আমি বোকাজান মহকুমা কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰংহাং অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ যে যিটো বাগানত এতিয়া কেছ বহু বছৰ ধৰি বন্ধ হৈ আছে, কেছ চলি আছে, সেই কেছ চলি থকা অৱস্থাত কেনেকৈ দুৰ্বৃত্তই মানে মাটি দখল কৰিছে সেয়া আমি মানে সন্দেহ প্ৰকাশ কৰিছোঁ। ইয়াত নিশ্চয় কোনোবা কাউন্সিলৰ বিষয়ববীয়া ইয়াত জড়িত হৈ থাকিব পাৰে, নহ'লে মাটি দখল কৰাটো সম্ভৱ নহয়। গতিকে যদি আমাৰ এই কাৰ্যসূচীৰ পিছত যদি কোনো আমি যদি পজিটিভ একশ্যন নাপাওঁ তেনেহ'লে আমি অহা দিনত আমি অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। এইখিনিতে আৰু এটা প্ৰশ্ন উত্থাপন হয় যে ইমানটো বেদখল হৈ আছে, এই ক্ষেত্ৰত কোন জড়িত হৈছে, এই ক্ষেত্ৰত আপুনি কাৰোবাৰ কথা ক'ব বিচাৰিব নেকি? চাওক, একজেক্টলি আমি ক'ব নোৱাৰিম যে কোন জড়িত হৈ আছে, কিন্তু চাওক বাগান এটা মানে 1951 এক্ট লেবাৰ এক্টৰ মতে পৰে আৰু সেই এক্টৰ মতে কোনো বাহিৰা ব্যক্তিয়ে মানে মাটি দখল কৰিব নোৱাৰে। আৰু কাৰ্বি আংলং জিলাত আপোনালোকে গম পাইছে যে কাৰ্বি আংলং জিলাত আমাৰ চাহ জনগোষ্ঠী হওক বা আদিবাসী লোকসকলে MSc MLA আৰু MP জিকাই পথাৰ বাহিৰে তেওঁলোকৰ একো এটা ভৱিষ্যত নাই, আপোনালোকে দেখি আছে। গতিকে যদি আমাৰ শ্ৰমিকবিলাকৰ যদি বাগিচাই যদি নাথাকে তেনেহ'লে তেওঁলোকৰ জীৱন কেনেকৈ সুৰক্ষিত হ'ব আপুনি নিজে চিন্তা কৰক। আৰু আমি দাবী জনাইছোঁ যে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কাৰ্বি আংলং কাউন্সিল আৰু অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী লগতে আমাৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ বিবেচনা কৰি যাতে এটা সঠিক ব্যৱস্থা কৰিব পাৰে, শ্ৰমিকসকলৰ জীৱন ধাৰণ যাতে ভাল হ'ব পাৰে সেই ব্যৱস্থা কৰক। নহ'লে আমি আচ্ছাই কেতিয়াও আমি শান্ত হৈ নাথাকোঁ আৰু মাটি দখল কৰাটো কেতিয়াও আমি আচ্ছাই সহ্য কৰিব নোৱাৰোঁ। আমি দেখিবলৈ পাইছোঁ যে নিশাটোৰ ভিতৰতে তাত এখনকৈ গাড়ী মানে গাঁও গঢ়ি উঠে। এই ক্ষেত্ৰত সেই সময়ত বাগান কৰ্তৃপক্ষ তাত উপস্থিত হৈ তেখেতসকলক বাধা প্ৰদান নকৰে নেকি? চাওক, কোনোবা দুৰ্বৃত্ত ব্যক্তিয়ে আহি পেলাই যদি মাটি দখল কৰে আৰু তাত যদি আমাৰ শ্ৰমিকসকল গৈ পেলাই যদি তাত মুখামুখি হয়, হয়তো কাজিয়াৰ এটা মানে পৰিৱেশ ল' এণ্ড অৰ্ডাৰ হেৰি হৈ যাব পাৰে। গতিকে আমিও আমাৰ আচ্ছা ফালৰ পৰা এইটোৱে কৈছোঁ যে আইনক হাতত কেতিয়াও ল'ব নালাগে। আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন, আমাৰ যি অধিকাৰ, বাগান আমাৰ হয়, বাগানৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম আৰু আমি জিকিম। আমি আন্দোলন কৰাৰ লগে লগে আমি অতি সোনকালে আমি এই লাহৰিজান আৰু নিৰ্মল কুমাৰ টি ষ্টেট কেছটোক লৈ পেলাই আমি গুৱাহাটীৰ আদালতত আমি PIL দাখিল কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আজি আমাৰ মূল দাবী হৈছে লাহৰিজান আৰু নিৰ্মল কুমাৰ চাহ বাগিচাৰ যি অবৈধভাৱে বেদখলকাৰী আমাৰ বাগানৰ মাটি তেওঁলোকে দখল কৰিছে, এই বেদখলকাৰীক সেই বাগানৰ মাটিৰ পৰা উচ্ছেদ কৰাৰ দাবীত আজি আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি জানিব পাৰিছোঁ যে বাগানৰ মাটি ইতিমধ্যে দুটো কলনী যি উচ্ছেদ হৈছিল, তাৰ সলনি আহি এটা ছেকেণ্ড দুটো কলনী হ'বলৈ হৈছিল আৰু ৩-৪খন গাঁও আপোনাৰ জিলাবস্তি হওক, ইছলামপতি হওক, এনেধৰণে গাঁও নতুন গাঁও গঢ়ি উঠিছে। ইয়াৰ বিষয়ে মই এইটোৱে ক'ব বিচাৰিছোঁ, আমি বিভিন্ন সময়ত আমাৰ জিলা প্ৰশাসনক, আৰক্ষী প্ৰশাসনক আৰু আমাৰ
সন্মানীয় CEM তুলিৰাম ডাঙৰীয়াক আৰু আমাৰ চিফ মিনিষ্টাৰক আমাৰ এই সমস্যালৈ আমি অৱগত কৰাইছোঁ 2022 চনৰ পৰাই আমি এইখিনি বস্তু অৱগত কৰাইছোঁ কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ সন্ত্ৰাসজনক পদক্ষেপ লোৱাত আৰক্ষী প্ৰশাসনে হওক বা জিলা প্ৰশাসনে হওক বা CM কাউন্সিলৰ প্ৰশাসনে হওক তেওঁলোকে কোনো ধৰণৰ সন্ত্ৰাসজনক পদক্ষেপ লোৱা আমি চাই নাপালোঁ আৰু সেইটো কাৰণে আজি আমি সকলো ৰাইজে চাহ শ্ৰমিক ৰাইজে গোটেই কাৰ্বি আংলঙৰ চাহ শ্ৰমিক ৰাইজে আমি ওলাই আহিবলৈ বাধ্য হৈছোঁ আৰু এই কাৰ্যসূচীৰে আমি কাউন্সিলৰ বিষয়ববীয়াক আমাৰ সন্মানীয় CEM ডক্টৰ তুলিৰাম ডাঙৰীয়াক আমি জনাই দিব বিচাৰিছোঁ যদিহে 7 দিনৰ ভিতৰত এই প্ৰতিবাদীৰ তেওঁলোকে যদি উত্তৰ নিদিয়ে যদি ইভেকশ্যন নকৰে তেতিয়া আমি 4 মাৰ্চ 2024 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম আপোনালোকে ভাবে নি এই ক্ষেত্ৰত বাগান কৰ্তৃপক্ষক কিছু পৰিমাণে জগৰীয়া বুলি চাওক বাগান কৰ্তৃপক্ষই তেওঁলোকে যিখিনি আইনীভাৱে ব্যৱস্থা ল'ব লাগে তেওঁলোকে পুলিচ আৰক্ষী প্ৰশাসনক জনাইছে জিলা প্ৰশাসনক জনাইছে আৰু তেওঁলোকে ডেমক্ৰেটিকভাৱে যি ষ্টেপ ল'ব লাগে সেইটো ষ্টেপ লৈছে কিন্তু আমি ইয়াতে জিলা প্ৰশাসনে হওক বা আৰক্ষী প্ৰশাসনে হওক যেনেধৰণে তেওঁলোকে পদক্ষেপ লৈছিলে এই পদক্ষেপ লোৱা কিন্তু আজি পৰ্যন্ত আমি দেখা নাই ভৱিষ্যতে যদি বাগান কৰ্তৃপক্ষ এই ক্ষেত্ৰত জড়িত থাকে তেনেহ'লে তেখেতসকলৰ ওপৰত আপোনালোকে কি ধৰণৰ ব্যৱস্থা ল'ব চাওক আইনৰ ক্ষেত্ৰত যদি কোনোবা যদি জগৰীয়া হয় আইনে তাৰ বিহিত ব্যৱস্থা ল'ব আৰু যদি মালিকো যদি ইয়াত জগৰীয়া হয় আইনে যি সিদ্ধান্ত ল'ব আমি সেইটো ছাপোৰ্ট কৰিম আৰু আমি দাবী জনাম যদি ইয়াতে মালিকো যদি ইনভলভ হৈ আছে মালিকৰ বিৰুদ্ধেও ইয়াতে আইনী ব্যৱস্থা ল'ব লাগে যিহেতু আপোনালোকেও জানে যে এই নিৰ্মল কুমাৰ চাহ বাগিচাৰ মাটিখিনি এটা আদালতত কেছ চলি আছে চাওক যেহেতু আদালতত কেছ চলি আছে এতিয়া পুলিচ প্ৰশাসনে সম্পূৰ্ণৰূপে এই লাহৰীজনৰ নিৰ্মল কুমাৰ চাহ বাগিচাৰ মাটিবোৰ সুৰক্ষা প্ৰদান কৰিব লাগিছিলে আজি যোনটো গোচৰ এটা আদালতত চলি আছে আদালতত চলি থকা পাছতো কিন্তু সেই মাটি যোনটো নেকি ছাবজুডাইজ হৈ আছে সেই মাটিখনত আজি পৰ্যন্ত আপোনালোকে যদি যায় তেতিয়া আজি পৰ্যন্ত তাতে মাটি বেদখল কৰি আছে নতুন ঘৰ সাজি আছে আৰু অন্য যিখিনি আমি ক'তো দেখাই নাই চিনি নোপোৱা মানুহবোৰ তাতে ঘৰ সাজিছে দোকান বনাইছে সেই তেনেকৈ পৰ্যায়লৈ গৈছে আৰু এটা প্ৰশ্ন হয় যে নিৰ্মল কুমাৰ আৰু লাহৰীজান যি বাগান আছে বাগানৰ দুইফালে হাতীৰ কৰিডৰ আছিলে হয় তাৰ পিছতো কিন্তু আমি যিমান দূৰ আমাৰ সংবাদ মাধ্যমতো যিমান দূৰ খবৰ আছে নিৰ্মল কুমাৰ চাহ বাগিচাৰ মেনেজমেণ্ট জড়িত হৈ বহু মাটি বহু মানুহক লিজত হওক কিবা এটা দিয়াৰ এটা নজিৰ আছে এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক বাগানৰ মাটি কোনো লিজত দিব নোৱাৰে সেইটো অকল চৰকাৰেহে দিব পাৰে যদি ব্যক্তিগত কোনোবা অনাৰে ব্যক্তিগত বাগানৰ প্ৰতিপক্ষক কোনো ধৰণৰ তেনেকুৱা লিজত দিব নোৱাৰে কিন্তু চৰকাৰৰ এটা আইন আছে যে বাগানৰ মাটি 10% যোনটো বাগানৰ মাটি সেইটো অনলি মালিকে সেইটো ব্যৱহাৰ কৰিব পাৰে বুলি এটা আইন এটা আছে আমাৰ মাটি